নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মানস প্ৰতিম শইকীয়া। আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ তোমালোকক। আজি আমি আলোচনা কৰিম 2.3 বহুপদৰ শেষৰ কুৱেশ্যনটো, 7 নম্বৰ কুৱেশ্যনটো। এতিয়া প্ৰথম কুৱেশ্যনটো দিছে 7 নম্বৰৰ 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটোক আন এটা বহুপদ 3x plus 7এৰে হৰণ কৰাত ভাগশেষ আমি 15 পোৱা গ'ল। এতিয়া ভাগফল কি সুধিছে। এতিয়া আমি খালি যিটো সূত্ৰ লিখি দিছিলোঁ সেই সূত্ৰটো দি আমি অংকটো কৰিম। দিয়া আছে px 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 আৰু যোনে হৰণ কৰিছোঁ আমাৰ মানে gx দিয়া আছে 3x plus 7। এতিয়া আমাক ভাগশেষটো দিছে, ভাগফলটো আমি উলিয়াম। হয়, ভাগশেষটো লিখে rx সমান minus 15, আমি উলিয়াব লাগে qx মানে ভাগফলটো। এতিয়া আমি ইউক্লিডৰ বিভাজন সূত্ৰটো আমি জানো, সেই সূত্ৰটো দি আমি কৰিম। ইউক্লিডৰ বিভাজন কলন বিধি মতে কি হয়, px সমান gx পূৰণ qx, ভাজকৰ লগত আমি ভাগফল পূৰণ কৰোঁ, যোগ ভাগশেষ মানে rx। এতিয়া আমি যিখিনি মান দিয়া আছে সেইখিনি তলে তলে পাতি যাম। যে px দিয়া আছে আমাৰ 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 আৰু ইফালে দিয়া আছে আমাৰ gxটো 3x plus 7, এইটো ব্ৰেকেটত লিখিম যিহেতু qxৰ লগত আমাৰ পূৰণ হৈ আছে, আৰু যোগ 15। এতিয়া যোগে বিয়োগে ডাইৰেক্ট তোমালোকে বিয়োগ লিখিব পাৰা 15। এতিয়া চোৱা নেক্সট লাইনটো আমি কি কৰিম, এই 15টো সোঁপক্ষত আছে আৰু আমি বাওঁপক্ষত আনিম, এইটো বিয়োগত আছে, এইফালে আহিলে হ'ব যোগ। 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 যোগ 15 সমান এইখিনি থাকি গ'ল 3x plus 7 পূৰণ qx। এতিয়া চোৱা এইটো কি হ'ব, বাকীখিনি একেই থাকিব। 6x to the power 4 plus 11x cube minus 7x square minus 15x আৰু 50 পৰা 15 গ'লে কিমান হ'ব 35 minus 35। যিহেতু 50ৰ আগত বিয়োগ চিন আছিলে, আমি কি দিম, ইয়াতো বিয়োগ চিন দিম, হ'ব। আৰু এইফালে এইটো একেই আছে 3x plus 7 পূৰণ qx। এতিয়া যিহেতু আমি উলিয়াব লাগে qx, গতিকে কাক আনিম এইফালে 3x plus 7টোক, gxটোক, আৰু এইটো কি হৈছে পূৰণ চিন, এইফালে আহিলে কি হৈ যাব হৰণ। 6x to the power 4 এইখিনি সেমে আছে minus 7x square minus 15 minus 35 হৰণ 3x plus 7। এতিয়া আমি কি কৰিব লাগিব, আগৰ নিচিনাকে হৰণ কৰিম। এতিয়া আমি ভাগফলটো পাবলৈ হ'লে এই px বহুপদটোক এইটোৰে আমি হৰণ কৰিব লাগিব। এতিয়া আমি হৰণ কৰিম x to the power 4 11x cube 7x square minus 15 minus 35 3x plus 7। এতিয়া যেহেতু ঘাত ইয়াত 4টা আছে, ইয়াত ঘাত এটা আছে, গতিকে আমাক ঘাত লাগিব 3টা। ইয়াত 6 আছে আৰু ইয়াত 3 আছে, 3 কিমান গুণ 6 হ'ব 2 গুণ। এইটো মিলিলে আমাৰ 6x cube x to the power 4 চিনটো বদলিব। এতিয়া 7ৰে কৰিম 2x কিউবৰ লগত, 7 2 গুণ 14 যোগ 14x কিউব। চিন যেহেতু বিয়োগ হ'ল, যোগে বিয়োগে বিয়োগ, আৰু 14ৰ পৰা 11 গ'লে কিমান থাকিব 3, আৰু ডাঙৰটোৰ আগত আমাৰ বিয়োগ চিন আছে, বাকীকেইটা আমি নমাই দিম। এতিয়া ইয়াত 3x কিউব আছে, ঘাত আছে 3টা, ইয়াত আছে এটা, আমি দিম কেইটা ইয়াত
ঘাত 2টা লগত -3 আছে ইয়াত +3 আছে গতিকে প্লাসে কিহে কইলে মাইনাস আহিব প্লাসে মাইনাসে গতিকে মাইনাস এটা দিলু এটো আমাৰ মিলি গল প্লাস হ'ব এতিয়া 7 * 7 x² টো মিলি গল আৰু লগত কি আছে মাইনাসে প্লাসে মাইনাস এটোও মিলি গল আমাৰ শূন্য হ'ব থাকিলে কোন 15 আমাৰ x এটা আছিল ইয়াত বিয়োগ 35 এতিয়া চোৱা x আছে ইয়াতো x আছে গতিকে 3 লগত কি পূৰণ কৰিলে 15 পাম 5 যেহেতু বিয়োগ চিন আছে ইয়াত যোগ চিন আছে গতিকে বিয়োগ চিন দিম 5 3 15x এটো যোগ হৈ 0 হ'ব আৰু 5 7 গুণ 35 কিন্তু যোগে বিয়োগে বিয়োগ গতিকে আমি কি পালো এই মানটোই আমাৰ কি হ'ব qx মানে আমাৰ উলিয়াব লগা ভাগফলটো এটাকে ভাগফল qx সমান 2x³ - x² - 5 এতিয়া আমি 7 নম্বৰ টুইটোত আহিছো এতিয়া 7 নম্বৰ টুইটো একেই এবাৰ অলপ বেলেগ উলিয়াব দিছে আৰু ফৰ্মুলা এটাই লাগিব এটা বহুপদক x² - 2 ৰে ভাগ কৰাত মানে আমি gx টো দিয়া আছে ভাগফল আৰু ভাগশেষ দিয়া আছে 2x² + 5x - 2 আৰু ভাগশেষটো দিয়া আছে -x + 14 এতিয়া আমি বহুপদটো নিৰ্ণয় কৰিম এবাৰ px উলিয়াম দিয়া থাকাখিনি আমি লিখিলাম ধুনিয়াকে দিয়া আছে px টো দিয়া নাই এবাৰ px উলিয়াম আমি ঠিক আছে গতিকে আমি দিয়া আছে gx x² - 2 ভাগফল দিয়া আছে qx 2x² + 5x - 2 আৰু ভাগশেষ rx দিয়া আছে -x + 14 এবাৰ যেহেতু আমি px উলিয়াম গতিকে এটোত আমাৰ হৰণ নাই আমি পূৰণ আৰু যোগ কৰি এটা উলিয়াব পাৰিম এটাকে ইউক্লিডৰ বিভাজন কলন বিধি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে আমি জানো px সমান কি হয় gx পূৰণ qx যোগ rx এতিয়া আগৰ দৰে আমি মানকিটা পাতিম আৰু px ওলাই যাব আমি হৰণ কৰিব নালাগে gx কিমান x² - 2 qx কিমান 2x² + 5x - 2 আৰু rx টো যোগত আছে আমি যোগত এবাৰ পাতি লৈছো তো বিয়োগ চিন দিম যোগ 14 এতিয়া চোৱা এই x² টোৱে এই গুটেটো পূৰণ হৈ আছে হয় আৰু এই 2 টোৱেও এই গুটেটোক এবাৰ পূৰণ হৈ আছে গতিকে এক্সট্ৰাকে আমি লিখি লম এই গুটেটো লিখিলো আমি যেহেতু মাইনাস চিন আছে -2 পূৰণ আকৌ এই গুটেটো লিখিম এতিয়া এই লাস্ট পাৰ্টটো আমি ব্ৰেকেট খুলিম যোগে বিয়োগে বিয়োগ x যোগে যোগে যোগ এতিয়া এটা পূৰণ কৰিম আমি x² আৰু x² x⁴ লগত 2 যোগ চিন 5 x ৰ ঘাত 1 ইয়াত 2 টোটাল কিমান হ'ব 3 এ 2 গুণ 2 2x² তো মাইনাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস 2 গুণ 4 x² আকৌ প্লাসে মাইনাসে মাইনাস 2 5 গুণ 10 x মাইনাসে মাইনাসে প্লাস 2 গুণ 4 এতিয়া লাস্টৰ গিটা আমি লিখি দিলে হ'ব x + 14 এতিয়া চোৱা একে একে যোনবিলাক টার্ম আছে একে একে যোনবিলাক পদ হেবিলাক আমি যোগ কৰিম বা বিয়োগ কৰিম এটো একে এটোত x আছে এটোত x আছে একে আৰু কি হৈছে এটোত 4 আছে এটোত 14 আছে গতিকে এটো একে মান ধ্ৰুবক পদ এটো সেম থাকিলে 2x⁴ + 5x³ এতিয়া চোৱা দুইটা বিয়োগত আছে বিয়োগে বিয়োগে কি হ'ব যোগ 4 2 6 x² এতিয়া 10টা x বিয়োগত আকৌ এটা x বিয়োগত গতিকে বিয়োগে বিয়োগে কি হ'ব যোগ 2 * 11 11টা x বিয়োগত থাকিল কোন 14 যোগ 4 মানে কিমান 18 গতিকে আমি px মানে কি পালো ভাজ্য কিমান পালো এটাকে ভাজ্য সমান ভাজ্য px সমান 2x⁴ + 5x³ - 6x² - 11x + 18 গতিকে আমাৰ 7 নম্বৰ কোৱেশ্চনটো ইয়াতে খতম হৈছে আৰু 2 নম্বৰ পাঠ বহুপদ আমাৰ শেষ হ'ল ইয়াৰ পিছত পৰৱৰ্তী পাঠ 3 নম্বৰ পাঠটো আমি আলোচনা কৰিম গতিকে আমাৰ সৈতে সম্পৰ্ক
ৰাখিবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা। ধন্যবাদ।